ফৰগিভনেছ কোৱালিটি অফ গড বাট উই আৰ নট গড। সৰু মানুহ হ'ব পাৰোঁ, কিন্তু মানুহক মাথাৰ ওপৰত উঠাই বহুত বেছি বেয়া পাওঁ। কিছুমান মানুহে যিসকল পজিশ্যনৰ ধনী আৰু টকাৰ ধনী আমাৰ সন্মুখত আহি কিনে বহুত বেছি বেয়াকৈ কয়, আৰু আমি কি কৰোঁ, হাঁহি দিওঁ দাঁতকেইটা ওলাই কিনে, ভাবোঁ কৈছে কওক দে, কিমাননো ক'ব। কিন্তু কি জানে, বহুত বেছি বেয়া লাগে। যুদ্ধ সকলোৱে কৰি আছে পৰিস্থিতিৰ লগত, কিন্তু যিজন ব্যক্তিয়ে বেয়া পৰিস্থিতিৰ লগত হাঁহি হাঁহি যুদ্ধ কৰি আছে, তেওঁ আপোনাত কৰি পৰিস্থিতিৰ অনুভৱী বেছি। হয়, আপুনি টকাৰ ধনী, পজিশ্যনৰ ধনী, কিন্তু তেওঁ পৰিস্থিতিৰ অনুভৱী বেছি। জীৱনৰ প্ৰতিটো পৰিস্থিতিৰ কথা ডায়েৰীত লিপিবদ্ধ কৰি ৰাখিছোঁ। কাকো ক্ষমা নকৰোঁ, কিন্তু কাকো বেয়া পায়ো নাথাকোঁ। জীৱনৰ পৰিস্থিতিৰ লগত হাৰ নামানো, হাঁহি হাঁহি মৰিম। হেল্ল', নমস্কাৰ, মই হীৰামণি। আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। থাম্বনেল আৰু টাইটেল চাই গম পাইছে ভিডিঅ'টো কেনেকুৱা হ'ব, কি হ'ব। গাইজ, এয়া মই কাপোৰ পিন্ধিছোঁ। ল'ৰাটো টিউশ্যনত গৈছে, সি বোলে টিউশ্যন কৰে। কাষৰ বাচ্চাকেইটা, মানে সৰু সৰু বাচ্চাকেইটা চব টিউশ্যন কৰে, সিও টিউশ্যন কৰে। এটা বাকৰ পিছফালে গৈ আছে আৰু ময়ো টিউশ্যন কৰিম। মায়ে আৰু গৈছে, টিউশ্যন ফিজ কিমান লাগিব, কি লাগিব সেইবিলাক সুধিব। যা হওক, এয়া বাবু নথকাৰ সুবিধা লৈ কিনে মই এতিয়া বজাৰত যাম। আজি অফ, বহুত বেছি ভাল লাগিছে। খৰচা চাফা কৰিলোঁ, তাৰপিছত বহুত বেছি ভাল লাগিছে জানেনে। ডিউটিত গ'লে কিবা এটা সেই লাগে, দিনে দিনে কৰা কামটো কিবা এটা সেই লাগে। অফৰ দিনা একদম শান্তি। কাৰাবাসত যাব নালাগে দে, এনেকুৱা অনুভৱ হয়। যা হওক, কৰ্মটোক কিন্তু সন্মান কৰিব লাগিব, কাৰণ তাৰ পৰাই পইচা পাই আছোঁ, তাৰ পৰাই নিমখ খাই আছোঁ। কাম কিন্তু মই ভালকৈ কৰোঁ দিয়ক গাইজ। সৰু কাম হ'ব পাৰে, কামটো কিন্তু মন পুতি কৰোঁ। কিন্তু কিছুমান মানুহে ভাবিব পাৰে দিয়কচোন, দে তাইনো কি কৰে বুলি। যা হওক, এতিয়া বলক বজাৰলৈ যাওঁ। আৰু ফাইনেলি গাইজ ঘৰ আহি পালোঁ, আহি কিনে মুখ হাত ধুলোঁ। আৰু এইফালে আমাৰ বাবু পঢ়িছ নে নাই? পঢ়িছোঁ তো, একদম রেডি। কি কৈছে বাবুৱে আমাৰ? টিউশ্যন গৈছে আজি, টিউশ্যন ভালকে লেখা আছোঁ, আহিছোঁ। কি কৈছ? ভালকে লেখছোঁ, আহিছোঁ। কালিৰ পৰা আমাৰ ল'ৰাটোৱে কৈ আছে গাইজ যে মই ভেজ বিৰিয়ানী খাম। মাকে এইফালে বনাব নাজানে ভেজ বিৰিয়ানী, সি খায় ভেজ বিৰিয়ানী। তাকে এইয়া যোগাৰ কৰিছোঁ ৰ'ব গাইজ, কি হয় ভেজ বিৰিয়ানী হয় না ভেজ পোলাও নাজানো। আজিৰ খানাৰ বিশেষ আকৰ্ষণ হৈছে আপোনাৰ পনীৰ। এয়া আপোনাৰ পূৰা হালধি দি কিনে থৈ দিছোঁ ইয়াতে। এতিয়া ৰেচিপিটো বনাওঁ নে কি কয় গাইজ? তো বলক রেডি হয়ে যাও। ৰেডি হৈ যাওঁ। গাইজ, পনীৰখিনি পূৰা ৰেষ্টুৰেণ্ট ষ্টাইলত ভাজি আছোঁ। নাজানো ৰেষ্টুৰেণ্ট ষ্টাইলত একো বনাব, কিন্তু মানে ইচ্ছা কৰোঁ দিয়কচোন কেতিয়াবা এইবিলাক আজব কাণ্ড কৰিবৰ কাৰণে। যা হওক, এতিয়া মোৰ পনীৰ ভজা হ'ল। পনীৰখিনি এতিয়া মই কাঢ়ি থৈ তাৰপিছত পৰৱৰ্তী পৰ্যায়লৈ যাম। পনীৰখিনি বনাবৰ কাৰণে গাইজ মই ইয়াতে কি দিছোঁ জানে? প্ৰথমতে মিঠাতেল দিছোঁ, যিটো আপোনালোকক দেখাব পাহৰি গ'লোঁ। আৰু তাৰপিছত দিছোঁ ইয়াতে আপোনাৰ পিঁয়াজটো পূৰা মিক্সাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। তাৰপিছত ইয়াতে বহাই দিছোঁ পিঁয়াজখিনি অলপমান ভাজি থাকিব লাগিব দেই গাইজ। পিঁয়াজৰ লগত অলপমান মই আদা নহৰু দিছোঁ। তাৰপিছত এতিয়া পিঁয়াজখিনি অলপমান শুকাই যোৱালৈকে, মানে কি পানীটো এৰি দিয়ালৈকে মই ভাজি থাকিম। তাৰপিছত এটা বস্তু এড কৰিম, ৰ'ব দেখাই আছোঁ। দেখিছেনে গাইজ, পিঁয়াজখিনি পূৰা পানী এৰি দিছে, একেবাৰে পানী নাই। তাৰপিছত মই ইয়াতে এড কৰিম আপোনাৰ বিলাহীখিনিও পূৰা গ্ৰাইণ্ড কৰি থোৱা আছিল, তাকে এতিয়া মই ইয়াতে এড কৰি দিলোঁ। তাৰপিছত গাইজ এইখিনিও পূৰা মানে শুকান হৈ যাব লাগিব, তেতিয়ালৈকে মই লাৰিয়ে থাকিম।
গাইজ বিলাহীখিনিৰ পৰা পূৰা পানী নাইকিয়া হ'ল। এতিয়া মই ইয়াতে এড কৰিম আপোনাৰ গাখীৰ। ইয়াতে কিছুমান মছলা দিছোঁ দিয়কচোন, আপোনাৰ কি বুলি কয় জিৰা, তাৰপিছত আপোনাৰ পনীৰ মছলা এইবিলাক দিছোঁ, যিটো মই দেখাব পাহৰি থাকিলোঁ। তাৰপিছত ইয়াতে আপোনাৰ এতিয়া গাখীৰটো এড কৰি দিছোঁ। গাখীৰ এড কৰি দিছোঁ কাৰণ কিয় ঘৰত আপোনাৰ নাই, কি বুলি কয় কাজু এইবিলাক বেছি নাই, যাৰ কাৰণে মই মানে গাখীৰটোৱে এড কৰি দিলোঁ। গাখীৰটো দিলে আপোনাৰ কি হয়, কাজুটো নিদিলেও হয়, কাজু দিয়ে নবনালেও হয়, তো কম পইচাত জব্দখানা, সেইকাৰণে গাখীৰ এড কৰিছোঁ দেই। তাৰপিছত মই ইয়াতে এড কৰিম আপোনাৰ ভাজি থোৱা পনীৰখিনি। তাৰপিছত অলপমান উতাল অহাৰ পিছত মোৰ হৈ যাব পনীৰ। আৰু ফাইনেলি গাইজ এয়া পনীৰ হৈ গ'ল। কেনেকুৱা হৈছে দেখিবলৈ ক'বলৈ নাপাহৰিব কমেণ্ট ছেকশ্যনত। মই কিন্তু খাই বহুত বেছি ভাল পাইছিলোঁ। এনেকৈ মই প্ৰায়ে বনাই থাকোঁ আৰু আপোনাৰ ইয়াৰে পূৰা এটা ফুল ভিডিঅ' মই প্ৰস্তুত কৰি থৈ দিছোঁ। যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে চেক আউট কৰিব পাৰে। গাইজ মোৰ আঞ্জা চাঞ্জা হৈ গ'ল। এতিয়া বনাম আপোনাৰ বিৰিয়ানী, ভেজ বিৰিয়ানী মোৰ ষ্টাইলত। ভেজ বিৰিয়ানী বনাবৰ কাৰণে এয়া 1 কাপ ৰিফাইন, গাজৰ, তাৰপিছত এয়া দোকানত বিন নাই, যাৰ কাৰণে মই লেচেৰা দিয়ে কাম চলাম বুলি ভাবিছোঁ। তাৰপিছত এয়া হৈছে আপোনাৰ আদা নহৰু, তাৰপিছত এয়া আপোনাৰ কাটি থোৱা পিঁয়াজ। ৰিফাইন তেলখিনি দিয়াৰ পিছত গাইজ মই ইয়াতে দি দিছোঁ পিঁয়াজখিনি এতিয়া মই ভাজি ল'ম। আৰু এটা কথা ক'ব পাহৰি গৈছিলোঁ, চাউলখিনি ধুই মেলি মই পূৰা ফেনৰ তলতো শুকাইছোঁ, পূৰা জৰজৰীয়া হৈছে। তাৰপিছত এয়া খৰাহীটোত কাষতে থৈ দিছোঁ, যেতিয়া প্ৰয়োজন হ'ব তেতিয়া আপোনাৰ দি দিব লাগিব নহয়। পিঁয়াজখিনি ভাজি হোৱাৰ পিছত মই ইয়াতে এড কৰি দিলোঁ আপোনাৰ আদা নহৰুৰ পেষ্টখিনি দিয়াৰ পিছত কি ধুনীয়া এটা গোন্ধ আহিছে। আদা নহৰুৰ মই সঁচাকৈ গোন্ধটো বহুত বেছি ভাল পাওঁ। আৰু এইফালে আপোনাৰ ইয়াতে দি দিলোঁ আপোনাৰ চাউলখিনি। এতিয়া চাউলখিনি আপোনাৰ অলপমান কৰচেৰে লৰাই দিম, মানে কি আৰু পিঁয়াজৰ লগত একেলগে মিক্স আপ কৰি ল'ম। তাৰপিছত গাইজ মই ইয়াতে এড কৰিম ভেজিটেবলছখিনি। গাইজ মই ইয়াতে এতিয়া এড কৰি দিছোঁ আপোনাৰ গাজৰ, তাৰপিছত এড কৰিম আপোনাৰ লেচেৰা, কিছুমানে ইয়াকে দাংগুটি বুলিও কয়। আপোনাৰ লেচেৰাৰ ঠাইত বিনছ এড কৰিব লাগে, বিন বেছি ভাল লাগে, লেচেৰাটো ইমান বেছি ভাল নালাগে। কিন্তু উপায় নাই, দোকানীয়ে বিন অনা নাই, কাৰণ কিয় বিনৰ দাম বোলে বহুত বেছি বাঢ়িছে। দোকানী আনিব পৰা নাই আৰু মই ক'ত আনিব পাৰিম। তো সেইকাৰণে আজি মানে লেচেৰাকে বিন বুলি খাম আৰু যা হওক। তাৰপিছত এইখিনিক ভালদৰে লৰাই মিলাই আপোনাৰ পানী চানী দি কিনে কিবা এটা কৰিব লাগিব ৰ'ব। গাইজ আপোনালোকক মই ক'ব পাহৰিয়ে গৈছিলোঁ, বহুত দিন আগতে কাজু এপেকেট আনিছিলোঁ আৰু তাক সাঁচি ৰাখিছিলোঁ, কিবা এটা স্পেচিয়েল বনাম তেতিয়া মানে মই এইটো কাজু ব্যৱহাৰ কৰিম। এক্সপাইৰী যাব পৰ হ'ল, আজি 4-5 দিনমান আছে। তাৰপিছত কাজুখিনি প্ৰথমতে ভাজি লৈছিলোঁ, আপোনালোকক দেখাব পাহৰি গ'লোঁ। আৰু এইফালে এতিয়া কাজুখিনি এড কৰি দিছোঁ দিয়ক। কেনেকুৱা ন, আমাৰ নিচিনা মানুহবিলাক কত কি কথা ভাবি থাকোঁ আৰু বস্তু সাঁচি থাকোঁ, এইফালে বস্তু মৰিব সময় হয়। তাৰপিছত গাইজ মই নিজা জোখ অনুসৰি ইয়াতে আপোনাৰ দি দিছিলোঁ পানী। এতিয়া মই ঢাকনিখন মাৰি কিনে তাৰপিছত এটা চিটি আহিব দিম, তাৰপিছত হৈ যাব মোৰ ভেজ বিৰিয়ানী। চিটিটো অহালৈকে গাইজ মই এয়া বাচন চাচনবিলাক ধুই লওঁ। একেবাৰে অৱস্থা নাই পাকঘৰ যাই কিনে কিবা বেলেগ হেনে যেন অনুভৱ হৈছে। আৰু ফাইনেলি গাইজ মোৰ ভাত হৈ গ'ল, মানে মোৰ ষ্টাইলৰ বিৰিয়ানী। আৰু এইফালে আমাৰ বাবু ভাত খাব নাপা, আৰু এইফালে প্লেট ৰাখি থৈ দিছোঁ মা আৰু এওঁকলগি। আৰু এতিয়া বাৰাহে কথা দেখাই আছোঁ ৰ'ব আপোনালোকক বনোৱা বস্তুখিনি। আৰু ফাইনেলি গাইজ মই বনোৱা ভেজ বিৰিয়ানী হৈ গ'ল। দেখিবলৈ কেনেকুৱা হৈছে কমেণ্ট কৰিব নাপাহৰিব। মনে মনে অলপমান খাই চাইছোঁ, বহুত বেছি সোৱাদ হৈছে গাইজ। আজি জসস্যা বুটলিহে এৰিম। মানুহজনে আমাৰ নিমখ হ'লেও নকয়, নিমখ বেছি হ'লেও নকয়। আজি কিন্তু বহুত বেছি সোৱাদ হৈছে। আশা কৰোঁ মানুহজনে ভাল হৈছে বুলি ক'ব, কমচে কম ক'ব যে তুমি বনাব পাৰা হৈছা দিয়া।
তো গাইজ এতিয়া মোৰ বনোৱা মিলোৱা হৈ গ'ল তো এতিয়া খাই লৈ বাগাত দিবা লাগে আৰু এই সাজ হৈছে মোৰ মানুহজনলৈ তো মোৰ মানুহজনক দি আহোঁ মোবাইলটো লৈ লৈ দিব গ'লে মানে মানুহজনে অলপমান বেয়া পায় ইমান কেমেৰা ফ্ৰেণ্ডলি নহয় তো মই ইমান দিগদাৰ নকৰোঁ মই মোৰ ভিডিঅ' বনাই থাকিম মানুহজনে কেতিয়াবা কয় ভিডিঅ' বনাইনো কি পাইছ কিয় এনেকৈ বনাই থাক ঠাই আত্মসন্তুষ্টি মেইন বস্তু কোনোবাই চাওক নাচক আপত্তি নাই যা হওক তথাপিতো কৈছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহিছোঁ চাৰ্ভে ভৱনটো সুখী নহয়